Hello students, আজি আমি ডিসকাস কৰিবলৈ লোৱা টপিকটো হৈছে sexual reproduction in human being. Human beingৰ ক্ষেত্ৰত আচলতে কি হয় যিটো reproductionৰ process that is sexual reproduction. গতিকে সেই reproduction processটো কেনেকৈ হয় যে sexual reproduction is the only mode of reproduction মানে reproductionৰ কাৰণে বেলেগ mode নাই. modeটো কি হয় বুলি কৈছে sexual reproduction. Puberty in human beings সেইটো আচলতে আমি reproductionত যোৱাৰ আগতে puberty কি হয় আমি জানিব লাগিব. Puberty and adolescence এইকেইটা কথা আমি গম পালেহে আমি গম পাম যে কেনেকৈ কি ধৰণে reproduction processটো আগবাঢ়িছে. Period during which the rate of general body growth slows down and reproductive tissue starts maturing মানে আমাৰ বডিটো কি হয় গ্ৰোথ হৈ থাকে আৰু এই গ্ৰোথটো লাহে লাহে ষ্টপ হৈ যাবলৈ ধৰে কমি আহে গ্ৰোথটো এইটো ষ্টেজত সেই গ্ৰোথটো কমি আহে বডি গ্ৰোথ কমি আহে আৰু যিবিলাক ৰিপ্ৰডাক্টিভ টিস্যু আছে সেইবিলাক কি হয় মেচিয়ৰ হ'বলৈ ষ্টাৰ্ট কৰে এডলসেন্স আৰু এডলসেন্স এইটো হৈছে আচলতে পিউবাৰ্টি সেইটো প্ৰচেছটো এডলসেন্সটো ষ্টেজটো গতিকে এই হিউমেন মেল reaches puberty at 13 to 14 years whereas a female reaches the same around 11 to 13 years 11 পৰা 18 yearsৰ ভিতৰত মানে মিডটো আমি 18 বুলি ধৰিব পাৰো 13 পৰা 14 yearsৰ ভিতৰত মেল আৰু ফিমেলে কি লাভ কৰে ৰেসপেক্টিভলি পিউবাৰ্টি যিটো ষ্টেজ বা এডলসেন্স যিটো ষ্টেজ সেই ষ্টেজটো লাভ কৰে আৰু তাত কি হয় যিবিলাক ৰিপ্ৰডাক্টিভ পাৰ্ট আছে বা অৰ্গেন আছে আমাৰ বডিৰ সেইবিলাক ডেভেলপ হয় চেঞ্জেছবিলাক কেনেকুৱা হয় অলৰেডি তোমালোকে এইবিলাকৰ বিষয়ে ক্লাছ 8ত পাই আহিছা ইয়াতো আকৌ এবাৰ মই মেনশ্যন কৰিছোঁ যে কি হয় থিক হেয়াৰ গ্ৰোথ আণ্ডাৰ আৰ্মপিটছ এণ্ড জেনাইটেল এৰিয়া facial hair change in voice occasional penis enlargement তাৰপিছত ফিমেলৰ ক্ষেত্ৰত কি হয় start of menstruation cycle breast enlargement hair growth and under armpits and genital area এইবিলাক ধৰণৰ কিছুমান changes আহে during puberty now human male reproductive systemৰ ভিতৰত কি আছে ইয়াত প্ৰথমতে আহিলে testis vas deferens scrotum urethra epididymis পেনিছ এইকেইটা আছে হিউমেন মেল ৰিপ্ৰডাক্টিভ অৰ্গেনৰ ভিতৰত ইয়াত তোমালোকে দেখিছা ডায়াগ্ৰামটো এই ডায়াগ্ৰামটোত অলৰেডি পেনিছ টেষ্টিছ স্ক্ৰটাম এপিডাইডিমিছ প্ৰষ্টেট গ্লেণ্ড ৰেক্টাম সেমিনেল ভেচিকল স্পাৰ্ম ডাক্ট এই গোটেইখিনি বস্তুৱে আচলতে দেখুওৱা হৈছে ইউৰেথাৰ এই ইউৰিনেৰী ব্লেডাৰ টেষ্টিছ এই গোটেই বস্তুখিনি আচলতে দেখুওৱা হৈছে তাৰ পাছত ৰিপ্ৰডাক্টিভ গ্লেণ্ডবিলাক কোনবিলাক ইয়াত তিনিটা গ্লেণ্ডৰ কথা কোৱা হৈছে প্ৰষ্টেট গ্লেণ্ড সেমিনেল ভেচিকল আৰু কাউপাৰ্ছ গ্লেণ্ড এইকেইটা হৈছে ৰিপ্ৰডাক্টিভ গ্লেণ্ড নাও টেষ্টিছ কি হয় এটা পাৰ্টৰ বিষয়ে আমি যদি চাওঁ টেষ্টিছ কি হয় অকাৰ ইন পেয়াৰ্ছ দুটা পেয়াৰত থাকে আচলতে ইহঁতি এটা পেয়াৰ হয় প্ৰডিউচ স্পাৰ্মছ সিহঁতে কি ফৰ্ম কৰে স্পাৰ্মবিলাক যিবিলাক মেইল গেমেট সেইবিলাক ফৰ্ম কৰে প্ৰডিউচ মেইল হৰম'নছ টেষ্টষ্টেৰন কি কৰে ফৰ্ম কৰে যিটো আমি মেইল হৰম'ন বুলি কওঁ স্ক্ৰটাম কি হয় এক্সটেনশ্যন অফ এবডমিনেল কেভিটি কণ্টেইনিং টেষ্টিছ মানে স্ক্ৰটামতে আচলতে টেষ্টিছ থাকে প্ৰটেক্টছ টেষ্টিছটো প্ৰটেক্ট কৰি ৰাখে মেইনটেইনছ এ টেম্পাৰেচাৰ লোৱাৰ দেন দ্য বডি টেম্পাৰেচাৰ বিকজ স্পাৰ্ম কেনট বি প্ৰডিউচ এট হাই টেম্পাৰেচাৰ সেইকাৰণে বডিৰ পৰা আচলতে বাহিৰত ওলাই থাকে যিটো আমাৰ মেইল ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ যিটো পেনিছ বা টেষ্টিছ থাকে সেইখিনি অলপ বাহিৰৰ পৰ্চনলৈ ওলাই থকা নিচিনাকৈ থাকে তাৰপাছত আহিলে এপিডিডাইমিছ এইটো আচলতে আমি পঢ়িব লাগিব প্ৰথমতে কমপ্লেক্স টিউব লাইক ষ্ট্ৰাকচাৰ ইন স্ক্ৰটাম ষ্ট'ৰ স্পাৰ্মছ এণ্ড হেল্পছ ইন পেছেজ অফ স্পাৰ্ম মানে এইটো এটা পেছেজ নিচিনাকৈ কাম কৰে সি ষ্ট'ৰো কৰে আৰু পাছ কৰাওঁতেও হেল্প কৰে ভাষ্ট ডিফাৰেঞ্চ হৈছে টিউব লাইক ষ্ট্ৰাকচাৰ ইমাৰ্জিং ফ্ৰম দ্য লোৱাৰ পাৰ্ট অফ দ্য এপিডাইডিমিছ অপেন্স টু দ্য ইজাকুলেটৰী ডাক্ট মানে আচলতে স্পাৰ্মখিনি ওলাওঁতেই হেল্প কৰে ইহঁতে তাৰপাছত হৈছে পেনিছ মাস্কিউলাৰ কপুলেটৰী অৰ্গেন ডিচাৰ স্পাৰ্মছ when ষ্টিমুলেশ্যন যেতিয়া হয় এটা ছিগনেল যেতিয়া পায় তেতিয়া কি হয় স্পাৰ্ম ৰিলিজ কৰে আৰু সেইটোৱে হৈছে পেনিছ ইউৰেথ্ৰা টিউব লাইক ষ্ট্ৰাকচাৰ কমন পেছেজ ফৰ both স্পাৰ্ম এণ্ড ইউৰিন আৰু ইউৰিন আৰু স্পাৰ্মৰ কাৰণে যিটো পেছেজ হয় সেইটো কমন বুলি কৈছে ইউৰেথ্ৰা এইটো এটা টিউব লাইক ষ্ট্ৰাকচাৰ ইয়াত তোমালোকে কাষত পেনিছৰ যিটো ষ্ট্ৰাকচাৰ সেইটো দেখিছা যিটো তোমাৰ হেৰি ষ্ট্ৰাকচাৰ স্পাৰ্ম চেলৰ যিটো ষ্ট্ৰাকচাৰ তাত দেখিছা টেইল থাকে হেড থাকে মিডল পিচ থাকে এইদৰে এটা ষ্ট্ৰাকচাৰ হয়
গ্লেন কেইটাৰ কথা কোৱা হৈছে প্ৰষ্টেট গ্লেন secretes milky fluid that helps in sperm's mobility মানে mobility increase কৰাত help কৰে তাৰপাছত seminal vesicle produce viscous fluid that help in sperm mobility in female মানে সেইটোৱে কি কৰে স্পাৰ্মটো ফিমেলৰ যিটো ফ্লুইড আছে তাত ট্ৰেভেল কৰাত হেল্প কৰে কাউপাৰ্ছ গ্ল্যাণ্ডে কি কৰে secrete mucus to lubricate the female passage মানে ফিমেল যিটো পেছেজ থাকে সেইটো লুব্ৰিকেট কৰিবৰ কাৰণে অৰ্থাৎ অইল হিচাপে কাম কৰে স্মুথ কৰি দিয়ে তাৰ পাতটো কেনেকৈ প্ৰডিউচ হয় বুলি কৈছে টেষ্টিছত প্ৰডিউচ হয় স্পাৰ্মবিলাক হাউ স্পাৰ্মছ আৰ প্ৰডিউচড টেষ্টিছত প্ৰডিউচ হয় তাৰপাছত তাৰ পৰা এপিডিডাইমিছত যায় তাৰপাছত ভাষ্ট ডিফাৰেঞ্চলৈ পঠাই দিয়ে আৰু চেমিনেল ভেচিকেলৰ সহায়ত ইজাকুলেটৰী যিটো ডাক্ট আছে বাহিৰলৈ ওলাই যাবৰ পৰা সেই ডাক্টলৈ গুচি যায় আৰু তাৰপাছত প্ৰষ্টেট গ্লেন আৰু ইউৰেথ্ৰাত আহি পেলাই স্পাৰ্মটো ট্ৰেভেল কৰি আহে আৰু বাহিৰলৈ ওলাই যাব পাৰে ষ্ট্ৰাকচাৰ অফ স্পাৰ্ম টাইনি বডিজ উইথ লং টেইলছ মানে টেইল থকা এটা টাইনি বডি মেইনলি কম্প'জড অফ জেনেটিক মেটেৰিয়েল মানে ইয়াতে কি থাকে মেইনলি জেনেটিক মেটেৰিয়েল থাকে অৰ্থাৎ এইটো এটা চেল হয় চেলৰ ভিতৰত নিউক্লিয়াছ আছে নিউক্লিয়াছৰ ভিতৰত কি থাকিব কিছুমান ক্ৰম'জোমছ থাকিব তাতে জেনেটিক মেটেৰিয়েলখিনি থাকিব তাৰপাছত ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেমত কি বস্তু আছে এ পেয়াৰ অফ অভেৰিজৰ এটা পেয়াৰ থাকে মানে দুটা অভেৰি থাকে ফেলোপিয়ান টিউব যিটো টিউব লাইক ষ্ট্ৰাকচাৰ দেখা পোৱা গৈছে তোমালোকে ডায়েগ্ৰামটো দেখা পালে গম পাবা ইউটেৰাছ আৰু তাৰপিছত কাৰ্ভিক্স এণ্ড ভেজাইনা কি হয় পেয়াৰ অফ অভেৰিজ ওৱান অন ইচ ছাইড অফ অভেৰিজ মানে দুটা যে থাকে দুইটা ছাইডে থাকে আচলতে প্ৰডিউচ ফিমেল ছেক্স চেল অভাম বা অভাবিলাক প্ৰডিউচ কৰে ছেক্ৰেট ফিমেল হৰমন ছেক্ৰেট কৰে সেই ফিমেল হৰমন কেইটা হৈছে এষ্ট্ৰজেন এণ্ড প্ৰজেষ্টেৰন এইকেইটা ছেক্ৰেট কৰে যেনেকৈ টেষ্টষ্টেৰন আছিলে মেইল হৰমন এষ্ট্ৰজেন এণ্ড প্ৰজেষ্টেৰন হৈছে ফিমেল হৰমন তোমালোকে এই নামকেইটা মনত ৰাখিব লাগিব তাৰপাছত আহিলে ফেলোপিয়ান টিউব অভেৰীৰ পৰা যিটো অভা বা অভাম আছে সেইটো ৰিলিজ হ'লেই নহ'ব সি ক'ত আহিব লাগিব ইউটেৰাছ পাবহি লাগিব আৰু তাৰ কাৰণে কি হয় ফেলোপিয়ান টিউবে ট্ৰেভেল কৰি আহে টিউবৰ জৰিয়তে ট্ৰেভেল কৰি আহে এক্সিষ্ট ইন পেয়াৰ্ছ অৰিজিনেটিং ফ্ৰম ইউটেৰাছ এক্সটেণ্ডিং আপ টু ইচ অভেৰী মানে দুইটা অভেৰীৰ ওচৰলৈকে সি এক্সটেনশ্যন হৈ আছে ৰিচিভছ অভাম ফ্ৰম অভেৰীৰ পৰা সি অভাম ৰিচিভ কৰে ফেলোপিয়ান টিউবটোৱে তাৰপাছত আহিলে ইউটেৰাছ পিয়াৰ শ্বেপড মাস্কিউলাৰ হলো ষ্ট্ৰাকচাৰ মানে এটা পিয়াৰ যিটো শ্বেপ হয় পিয়াৰ যিটো ফ্ৰুট আছে সেই শ্বেপটোৰ নিচিনা আচলতে হয় আৰু এটা মাস্কিউলাৰ হলো ষ্ট্ৰাকচাৰ বুলি কৈছে য'ত একচুৱেলি আহি পেলাই যিটো ফাৰ্টিলাইজড এগ থাকে সেইটো আহি পেলাই তাতে ষ্টেবল হৈ যায় ফিটাছ ডেভেলপছ হিয়াৰ সেইকাৰণে কোৱা হৈছে যে ফিটাছটো ক'ত ডেভেলপ হয় বুলি কৈছে ইউটেৰাছত মানে যেতিয়া এগ চেলটো ফাৰ্টিলাইজ হ'ব ফাৰ্টিলাইজ হোৱাৰ পাছত অভেৰীয়ে তাক ছেফলি ৰাখে তাৰপাছত তাৰ পৰা এম্ব্ৰায়' ফৰ্ম হয় এম্ব্ৰায়'টো ডেভেলপ হৈ তাত কি ফৰ্ম কৰে ফিটাছ ফৰ্ম কৰে তাৰপাছত আহিলে কাৰ্ভিক্স নেৰ' লোৱাৰ পাৰ্ট অফ দ্য ইউটেৰাছ মানে লোৱাৰ পাৰ্ট অফ দ্য ইউটেৰাছক আমি কি বুলি কওঁ কাৰ্ভিক্স বুলি কওঁ আৰু ভেজাইনা টিউব লাইক ষ্ট্ৰাকচাৰ স্পাৰ্ম ডিচাৰ্ছ অকাৰ্ছ হিয়াৰ মানে যিটো টিউব লাইক ষ্ট্ৰাকচাৰ তলৰ ফালে আমি দেখা পাইছোঁ সেইটোকে আমি ভেজাইনা বুলি কওঁ আৰু তাৰ পৰাই কি হয় তাতেই স্পাৰ্মটো ডিচাৰ্জ হয় এক্ট এজ বাৰ্থ কেনেল হিচাপে কাম কৰে যে যেতিয়া বেবী বাৰ্থ হয় তেতিয়া সেইটো ডিৰেকশ্যনেদি বেবীটো কি হ'ব পাৰে ৰিলিজ হ'ব পাৰে ডেলিভাৰ হ'ব পাৰে হাউ আৰ ফিমেল ছেক্স চেলছ প্ৰডিউচড কেনেকৈ প্ৰডিউচ হয় অভাম বা অভাবিলাক কেনেকৈ প্ৰডিউচ হয় অভা আৰ প্ৰডিউচ বাই এপিথেলিয়াম ইন অভেৰী এপিথেলিয়াম যিবিলাক চেলছ থাকে অভেৰীৰ তাতে কি হয় এগ চেলটো প্ৰডিউচ হয় ৰিলিজ অফ অভাম ফ্ৰম অভেৰী সেইটোকে কি বুলি কোৱা হয় অভিউলেশ্যন তোমালোকৰ কুৱেশ্যন এইটো আহিব পাৰে যে হোৱাট ইজ অভিউলেশ্যন মানে হৈছে ৰিলিজ অফ অভাম ফ্ৰম অভেৰী ইট অকাৰ্ছ ইন এভৰি 28 days অফ এন ফিমেল বডিৰ এভৰি 28 daysৰ পাছত কি হয় অভাম এটা ৰিলিজ হয় তাৰপাছত আহিলে ফাৰ্টিলাইজেশ্যন কেতিয়া হ'ব যেতিয়া মেইল আৰু ফিমেল গেমেট মিক্স হ'ব ফিউজন হ'ব আমি অলৰেডি ফুলৰ ক্ষেত্ৰত পঢ়িছোঁ ফ্লাৱাৰত কেনেকৈ ফাৰ্টিলাইজেশ্যন হৈছিলে পলেন গ্ৰেইনটো আহি পেলাই যিটো অভেৰীত থকা অভাম আছে তাত লগত ফিউজন হৈছিলে তেনেকৈ ইয়াতে কি হ'ব স্পাৰ্ম চেলটো আহি অভেৰীত থকা যিবিলাক অভা আছে তাত লগত ফিউজন হ'লেহে কি হ'ব ফাৰ্টিলাইজেশ্যন ইজ ইণ্টাৰনেল অকাৰ্ছ ইন ফেলোপিয়ান টিউবলৈকে স্পাৰ্ম চেলটো ট্ৰেভেল কৰি যাব লাগিব আৰু তাতেই কি হ'ব ফিউজন হ'ব অভাম কামছ ফ্ৰম অভেৰী টু ফেলোপিয়ান টিউব স্পাৰ্ম এণ্টাৰ দ্য এগ ফিউজন অফ নিউক্লিয়াছ অফ স্পাৰ্ম এণ্ড অভাম এণ্ড ইট ইজ ন'ন এজ ফাৰ্টিলাইজেশ্যন মানে ইয়াত কি হৈছে অভাম
অভেৰীৰ পৰা ওলাই আহিব ওভামটো ফেলোপিয়ান টিউবলৈকে আৰু ফেলোপিয়ান টিউবলৈকে স্পাৰ্মটো গৈ পাব আৰু তাতে কি হ'ব ফাৰ্টিলাইজেশ্যন হ'ব egg is alive only for 24 hours in this time fusion has to take place মানে যদি fertilization হ'বলৈ হয় 24 hours ৰ ভিতৰতে হ'ব লাগিব otherwise the egg will be destroyed result of fertilization fertilization ৰ পাছত আসলতে কি হয় fertilization leads to the formation of single celled zygote formation এটা হয় fertilization ৰ কাৰণে zygote formation হয় জাইগোট ফৰ্মেশ্যন হয় মানে মেল আৰু ফিমেল গেমেট ফিউজন হোৱাৰ পাছত যিটো নতুন চেল প্ৰডিউচ হয় সেই চেলটোক আমি কি বুলি কওঁ জাইগোট বুলি কওঁ তাৰপাছত কি হয় জাইগোট আণ্ডাৰগোজ ৰিপিটেড ডিভিজন মানে জাইগোটটো কি হ'ব এতিয়া ৰিপিটেড ডিভিজন হ'ব মানে বাৰে বাৰে ডিভাইড হৈ মাইট'চিছ হ'ব বাৰে ডিভাইড হৈ এম্ব্ৰায়ো ফৰ্ম কৰিব এম্ব্ৰায়ো ডিচেন্স আপ টু ইনটু ইউটেৰাছ ইন 4-5 days আৰু সি ইউটেৰাছলৈ গুচি আহিব আৰু লাহে লাহে তাতেই এম্ব্ৰায়'টো ডেভেলপ হৈ কি ফৰ্ম হ'ব ফিটাছ ফৰ্ম হ'ব এতিয়া ইয়াত কি কৈছে হোৱাট ছাপ্লাইজ নিউট্ৰিশ্যন টু দ্য এম্ব্ৰায়ো প্লেচেণ্টা ইজ ফৰ্ম ইন 8 to 9 days মানে নিউট্ৰিয়েণ্টছ কেনেকৈ পায় এম্ব্ৰায়ো মানে কি আচলতে এটা বেবীৰ ইনিচিয়েল ষ্টেজক আমি এম্ব্ৰায়ো বুলি কৈছোঁ আৰু সি নিউট্ৰিয়েণ্টছ পাব লাগিব এটা লিভিং অৰ্গেনিজিম এটা ক্ৰিয়েট হোৱাৰ পাছত that has to get nutrients otherwise it will be destroyed আৰু সেই নিউট্ৰিয়েণ্টখিনি কেনেকৈ পায় through placenta এটা কি হয় a structure formed by specialized tissues of fetus and uterine wall of mother মানে মাদাৰৰ যিটো uterine wall থাকে আৰু এটা ফৰ্ম হয় ফিটাছৰ কাৰণে ফৰ্ম হয় মানে এটা টিউব লাইক ষ্ট্ৰাকচাৰ আচলতে এটা যাৰ থ্ৰুৱেদি কি হ'ব পাৰে নিউট্ৰিয়েণ্টবিলাক ট্ৰেভেল কৰিব পাৰে নিউট্ৰিয়েণ্টছ কাম ইন টু ফিটাছ ফ্ৰম মাদাৰ্ছ ব্লাড মাদাৰৰ যিটো ব্লাড আছে সেই ব্লাডত যিখিনি এনাৰ্জি প্ৰডিউচ হয় সেই এনাৰ্জিখিনিয়ে কি কৰে আহি বেবীটোৰ প্লেচেণ্টাৰ থ্ৰুৱেদি বেবীটোলৈ গুচি যায় নিউট্ৰিয়েণ্টছ কাম ইন টু ফিটাছ ফ্ৰম মাদাৰ্ছ ব্লাড ৱেষ্ট গ' আউট ফ্ৰম ফিটাছ ইন টু মাদাৰ্ছ ব্লাড যেনেকৈ নিউট্ৰিয়েণ্ট আহে তেনেকৈ ৱেষ্ট মেটেৰিয়েলখিনিও ফিটাছৰ পৰা মাদাৰৰ ব্লাডলৈ গুচি যায় umbilical cord বুলি ক'লে আমি কি বুজিম navel string arises from fetus abdomen and connects to the placenta যিডাল কৰ্ডৰ কথা কোৱা হৈছে আচলতে সেইডাল umbilical cord বুলি কোৱা হয় আৰু নাভিৰ লগত আচলতে navel stringৰ লগত কি হৈ থাকে জড়িত হৈ থাকে আৰু ফিটাছৰ পৰা এবডমেনৰ লগত জড়িত হৈ থাকে আৰু ই কি কৰে প্লেচেণ্টাৰ লগত কানেক্ট কৰে সেইকাৰণে লিখা হৈছে ফিটাছ টু umbilical cord তাৰপাছত আহিলে প্লেচেণ্টা তাৰপাছত ইউটেৰাইন ৱাল অফ মাদাৰ মানে ফিটাছটো umbilical কৰ্ডৰ জৰিয়তে প্লেচেণ্টাৰ লগত কানেক্ট হৈ থাকে আৰু প্লেচেণ্টাই যিটো ইউটেৰাইন ৱাল অফ মাদাৰ আছে মাদাৰৰ যিটো ইউটেৰাছৰ যিখন ৱাল আছে তাৰ লগত কানেক্টেড হৈ থাকে What happens when if the egg is not fertilized এটা জৰুৰী নহয় যে fertilization has to occur in every month or occur হ'বই যে ৰিপ্ৰডাক্টিভ ফেজ ষ্টাৰ্ট হোৱাৰ পাছৰ পৰাই ফাৰ্টিলাইজেশ্যন অকাৰ হয় এনেকুৱা ধৰণৰতো কোনো কথা নাই গতিকে যেতিয়া ফাৰ্টিলাইজেশ্যন নহয় তেতিয়াওতো এগটো ৰিলিজ হয় গতিকে সেই এগটো ক'ত যাব এণ্ড এগ ইজ ৰিলিজ from either of the ovaries in every 28 days and unfertilized egg is alive for 24 hours after ovulation আচলতে স্পেলিং এটা মিষ্টেক হৈ আছে এগটো ৰিলিজ হ'ব যিকোনো এটা অভেৰীৰ পৰা এগটো ৰিলিজ হ'ব আৰু 28 ডেজৰ মূৰে হ'ব আৰু সেই আনফাৰ্টিলাইজ এগটো কেতিয়ালৈকে এলাইভ থাকিব 24 আৱাৰ্ছলৈকে এলাইভ থাকিব ইউটেৰাছ প্ৰিপেয়াৰ্ছ টু ৰিচিভ দ্য ফিটাছ মানে কি হয় যে ইউটেৰাছে নাজানে যে ফাৰ্টিলাইজেশ্যন হোৱা নাই গতিকে ইউটেৰাছে এইটো ভাবিব যে এগটো ফাৰ্টিলাইজ হোৱাৰ পাছত কেনেকৈ এগটোক ছেফলি ৰখা হয় যেনেকৈ এটা বেবীক কেনেকৈ ৰখা হয় বেবী এটা জন্ম হোৱাৰ পাছত বেবীটো বহুত ছফিষ্টিকেটেড হয় সেইকাৰণে তাক সৰিয়হৰ গাৰু কম্বল কোমল কাপোৰ এইবিলাকৰ মাজত ৰখা হয় গতিকে যিটো ফিটাছ ফৰ্ম হ'ব যিটো এগ চেলৰ পৰা যিটো স্পাৰ্ম চেলৰ ফিউজন হৈ পেলাই যিটো জাইগোট ফৰ্ম হ'ব ডেট ইজ ভেৰি মাছ ডেলিকেট আৰু যেতিয়া ইউটেৰাছত আহি পেলাই এম্ব্ৰায়টো আহিব বা ফিটাছটো ফৰ্ম হ'ব তেতিয়া সেইটো বহুত ডেলিকেট হয় সেইকাৰণে ইউটেৰাছে নিজকে কি কৰে প্ৰিপেয়াৰ কৰে কেনেকৈ প্ৰিপেয়াৰ কৰে এণ্ডোমেট্ৰিয়াম থিকেন্স এণ্ডোমেট্ৰিয়াম বুলি যিখন ৱাল আছে ইউটেৰাছৰ সেইখন কি হয় থিকনেছটো তাৰ ইনক্ৰিজ হৈ যায় কেনেকৈ এণ্ডোমেট্ৰিয়াম কি হয় বুলি কৈছে ইনাৰ লাইনিং অফ ইউটেৰাছ মেড উইথ ব্লাড ভেছেলছ মানে ব্লাড ভেছেলৰ এমাউণ্টটো বাঢ়ি যায় আৰু যদি ফাৰ্টিলাইজেশ্যন নহয় তেতিয়াহ'লেতো জাইগোট ফৰ্ম নহয়
গতিকে এই ইনাৰ যিখন লাইনিং আছে এণ্ডোমেট্ৰিয়াম, সেই এণ্ডোমেট্ৰিয়ামখনৰ কোনো প্ৰয়োজন নাই, সেইকাৰণে এণ্ডোমেট্ৰিয়ামটো ব্ৰেক হৈ যায়। আৰু এণ্ডোমেট্ৰিয়ামটো যিহেতু ব্লাড ভেচেলেৰে বনিছিলে, গতিকে ব্ৰেক যেতিয়া হ'ব তেতিয়া কি হয়, ব্লাড ৰিলিজ হয়, সেইকাৰণে ভেজিনাৰ পৰা কি হয়, ব্লিডিং হয়। আৰু এইটোৱেই হৈছে মেনষ্ট্ৰুৱেশ্যন চাইকেল। ছেক্সুৱেল চাইকেল ইন ফিমেল, আমি সেইটোকে কি বুলি কওঁ, মেনষ্ট্ৰুৱেশ্যন চাইকেল বুলি কওঁ। প্ৰচেছ অফ ব্লিডিং থ্ৰু ভেজাইনা ডিউ টু দ্য ব্ৰেকেজ অফ এণ্ডোমেট্ৰিয়াম ইজ টাৰ্মড এজ মেনষ্ট্ৰুৱেশ্যন। যিটো কথা এতিয়া এইমাত্ৰ কোৱা হ'ল, যদি ফাৰ্টিলাইজেশ্যন নহয় তেতিয়া সেই এগ চেলটো কি কৰিব লাগিব, যে ডেষ্ট্ৰয় হৈ যাব এগ চেলটো, আৰু যিখন এণ্ডোমেট্ৰিয়াম ফৰ্ম হৈছে সেইখন কি হ'ব, ব্ৰেক হৈ যাব, আৰু ব্ৰেক হ'লে কি হ'ব, ব্লিডিং হ'ব। আৰু এই প্ৰচেছটোৱে কেনেকৈ হয়, এভৰি 28 ডেজৰ পাছে পাছে হয়, আৰু 2 বা 6 ডেজলৈকে লাষ্টিং কৰে। অকাৰ্ছ এৰাউণ্ড 14 ডেজ পষ্ট অভিউলেশ্যন, মানে অভিউলেশ্যন প্ৰচেছৰ 14 ডেজৰ পাছত হয়। ইয়াতে দেখুওৱা হৈছে অভিউলেশ্যনত কি হৈছে, অভিউলেশ্যন ন' ফাৰ্টিলাইজেশ্যন, তেতিয়া কি হ'ব, ইউটেৰাছটোৱে ৱেইট কৰি আছে আৰু 14 ডেজলৈকে ৱেইট কৰে। আফটাৰ 14 ডেজ কি হয়, ইউটেৰাছৰ যিখন ৱাল আছে সেইখন ব্ৰেক হৈ যায়। তাৰপাছত যিখন হেৰি হয়, অভিউলেশ্যন মানে যেতিয়া হ'ব, তাৰপাছত যদি এগটো ফাৰ্টিলাইজ হৈ যায় তেতিয়া আকৌ কি ফৰ্ম হ'ব, জাইগোট ফৰ্ম হ'ব। আৰু জাইগোট যেতিয়া ফৰ্ম হয় তেতিয়াহ'লে কি হ'ব, এম্ব্ৰায়'টো ইউটেৰাছত আহি পেলাই তাতে থিতাপি ল'ব বা তাতে ৰৈ যাব, আৰু ইউটেৰাছত এটা ডেভেলপ হৈ ফিটাছ ফৰ্ম হ'ব, আৰু লাহে লাহে এটা ফুল্লি ফৰ্ম বেবী এটা ফৰ্ম হৈ যাব। গতিকে অভিউলেশ্যন এণ্ড মেনষ্ট্ৰুৱেশ্যন চাইকেল ইজ ৰিলেটেড। আৰু যেতিয়া ফিটাছটো ফৰ্ম হয় তেতিয়া মেনষ্ট্ৰুৱেশ্যন চাইকেলটো ষ্টপ হৈ যায়, আৰু এণ্ডোমেট্ৰিয়ামখন ব্ৰেক হ'ব নোৱাৰে। কিন্তু মেন'পজ কি বস্তু, এতিয়া মেন'পজটো এটা বেলেগ বস্তু। মেনষ্ট্ৰুৱেশ্যন চাইকেল ইন এ উমেন কণ্টিনিউজ টিল 45 to 55 years of age, post which ovary becomes dormant, মানে যেতিয়া অভিউলেশ্যন প্ৰচেছটো মানে ইমান বেছি দিনলৈকে অকাৰ হ'ব নোৱাৰে, 45 বা 55 ইয়াৰ্ছলৈকে মেনষ্ট্ৰুৱেশ্যন চাইকেলটো চলি থাকে। তাৰপাছত আমাৰ অভেৰীটো কাৰ্যক্ষম হোৱাৰ পৰা বন্ধ হৈ যায়, ডৰমেণ্ট হৈ যায়। তাৰপাছত কি কৰিছে, যে ন' অভিউলেশ্যন ন' মেনষ্ট্ৰুৱেশ্যন, যদি মেনষ্ট্ৰুৱেশ্যন অভিউলেশ্যনেই নহয় তেতিয়াহ'লে মেনষ্ট্ৰুৱেশ্যনো নহয়। গতিকে এইটোকে আমি ষ্টেজকে কি বুলি ক'ব পাৰোঁ, মেন'পজ বুলি ক'ব পাৰোঁ। Now last point is, what is reproductive health? A state of complete physical, mental and social well-being in all aspects of reproduction. এতিয়া health বা healthy বুলি ক'লে আমি এইটো বুজো যে physically, mentally, socially মানুহ কি হ'ব লাগে, strong হ'ব লাগে, weakness থাকিব নালাগে। আৰু reproductive health হ'লে কি হ'ব, যে physically, mentally বা socially এই গোটেই কেইটাৰ ভিতৰতে reproductionৰ ক্ষেত্ৰত আমি কি হ'ব লাগিব, healthy হ'ব লাগিব। Knowledge of reproductive processes and organs, মানে আমি এইটো এটা টেবু হিচাপে ল'ব নালাগিব, বেণ্ড এটা বস্তু হিচাপে ল'ব নালাগিব, we have to discuss it openly, তেতিয়াহে এই কথাবিলাকৰ বিষয়ে মানুহৰ কি হ'ব, নলেজ বাঢ়িব। আৰু এভৰি অৰ্গেনবিলাকৰ কামবিলাক, অৰ্গেনৰ যিবোৰ ইম্পৰ্টেণ্ট ছিগনিফিকেঞ্চ সেইবিলাকৰ বিষয়ে আমি জানিব লাগিব। কেয়াৰ অফ মাদাৰ এণ্ড চাইল্ড, মাদাৰ হোৱাৰ পাছত সেই মাদাৰৰ, আৰু চাইল্ড হোৱাৰ পাছত সেই চাইল্ডৰ কি কৰিব লাগিব, প্ৰপাৰ কেয়াৰ ল'ব লাগিব। দ্য ছ'চাইটি হেজ টু টেক কেয়াৰ অফ ডেট, এণ্ড দ্য ইণ্ডিভিজুৱেল পাৰ্চন অলছ' হেজ টু টেক কেয়াৰ অফ ডেট থিং। ফেমিলি প্লেনিং আমি প্ৰপাৰলি কৰিব লাগিব। এনেকুৱা নহয় যে নিজৰ ইচ্ছামতে কি যিকোনো ধৰণৰ কথা এনেকৈ কৰিব পাৰিব, যে এনেকুৱা নহয়, আচলতে পাৰে, কিন্তু সেইটোৱে এফেক্ট কৰিব নালাগিব। গতিকে ফেমিলি প্লেনিং সদায় প্ৰপাৰ হ'ব লাগিব। নলেজ অফ STD, মানে ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজেছ যিবিলাক হ'ব পাৰে, যেনেকৈ HIV, AIDS এইবিলাক ধৰণৰ কথাবিলাক, সেইবিলাকৰ প্ৰতি কি হ'ব লাগিব, নলেজ থাকিব লাগিব। আদাৰৱাইজ এইবিলাক কথা নাজানিলে কিছুমান ক্ষেত্ৰত প্ৰব্লেম হয়। আৰু এইবিলাক যেতিয়া জনা হয়, হেল্থ এণ্ড হাইজিন মেইনটেইন কৰা হয়, প্ৰপাৰ ফিজিকেল এক্সাৰচাইজ কৰা হয়, নলেজ দিয়া হয়, আনৰ পৰা লোৱা হয়, আনকো দিয়া হয়, তেতিয়াহে আচলতে প্ৰপাৰ ৰিপ্ৰডাক্টিভ হেল্থ এটা মেইনটেইন কৰিবলৈ সক্ষম হোৱা যায়। এইখিনিয়ে আছিলে চেপ্টাৰটো। যদি তোমালোকৰ কিবা ডাউট থাকে জনাবা।